ওম শান্তি। 8 আগষ্ট 2020 সাকাৰ মুৰলী। মৰমৰ সন্তানসকল, যিদৰে পিতা গাইড হয় সেইদৰে গাইড হৈ সকলোকে ঘৰৰ ৰাস্তা দেখুৱাই দিব লাগে। অন্ধৰ লাখুটি হ'ব লাগে। প্ৰশ্ন: এই পূৰ্ব নিৰ্ধাৰিত অনাদি ড্ৰামা ৰহস্য কোনটো, যিটো তোমালোক সন্তানসকলেহে জানা? উত্তৰ: এইখন পূৰ্ব নিৰ্ধাৰিত অনাদি ড্ৰামা হয়। ইয়াত কোনো এক্টৰ এড হ'বও নোৱাৰে আৰু কম হৈও যাব নোৱাৰে। মোক্ষ কোনেও নাপায়। কোনোবাই যদি কয় যে মই এই জন্ম মৃত্যু চক্ৰত নাহোঁৱেই, বাবাই কয় হয়, কিছু সময়ৰ কাৰণে, কিন্তু ভূমিকাৰ পৰা কোনেও একেবাৰে ৰেহাই পাব নোৱাৰে। ড্ৰামা এইটো ৰহস্য তোমালোক সন্তানসকলেহে জানা। ওম শান্তি। মৰমৰ সন্তানসকলে এইটো জানে যে ভোলানাথ কাক কোৱা হয়। তোমালোক সংগম যোগী সন্তানসকলেহে জানিব পাৰা। কলিযুগী মনুষ্যই কিঞ্চিত মাত্ৰেও নাজানে। জ্ঞানৰ সাগৰ এজন পিতা হয়। তেওঁৱে সৃষ্টি আদি মধ্য অন্তৰ জ্ঞান বুজাই নিজৰ পৰিচয় দিয়ে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা, আগতে একো জনা নাছিলা। পিতাই কয় মইহে আহি ভাৰতক স্বৰ্গ কৰি তোলো, বেহদৰ উত্তৰাধিকাৰ দিওঁ। যিটো তোমালোকে এতিয়া লৈ আছা, এইটো জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এজনো এক্টৰ এড হ'বও নোৱাৰে আৰু কম হ'বও নোৱাৰে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে, মোক্ষ পাব নোৱাৰে। যি যিটো ধৰ্ম হয় পুনৰ সেই ধৰ্মত যাওঁতা হয়। বুদ্ধি বা খ্ৰীষ্টিয়ান আদিয়ে ইচ্ছা কৰে যে আমি স্বৰ্গলৈ যাওঁ, কিন্তু যাব নোৱাৰে। যেতিয়া তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠাপক আহে, তেতিয়াহে তেওঁলোকে ভূমিকা নিভাবৰ কাৰণে আহে। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। গোটেই মনুষ্য সৃষ্টি মাত্ৰতেই এই সময়ত নাস্তিক হয়, অৰ্থাৎ বেহদৰ পিতাক নজনালো। মনুষ্যহে জানিব নহয় জানো? এইখন নাটকশালাৰ মনুষ্যৰ হয়। প্ৰত্যেক আত্মাই নিৰ্বাণ ধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহে। আকৌ নিৰ্বাণ ধামত যাবৰ কাৰণে পুৰুষাৰ্থ কৰে। এনেকৈ কয় যে বুদ্ধ নিৰ্বাণত গ'ল। এতিয়া বুদ্ধ শৰীৰটো নগ'ল, আত্মা গ'ল। কিন্তু পিতাই বুজায় কোনেও নাযায়। নাটকৰ পৰা ওলাই যাবই নোৱাৰে, মোক্ষ পাবই নোৱাৰে। পূৰ্ব নিৰ্ধাৰিত ড্ৰামা নহয় জানো? কোনো মনুষ্যই ভাবে মোক্ষ প্ৰাপ্ত হয়, সেইকাৰণে পুৰুষাৰ্থ কৰি থাকে। যেনেকৈ জৈন লোকসকলে পুৰুষাৰ্থ কৰি থাকে। তেওঁলোকৰ নিজৰ নীতি নিয়ম আছে, তেওঁলোকৰ নিজৰ গুৰু আছে, যাক তেওঁলোকে মানে। বাকী মোক্ষ কোনেও নাপায়। তোমালোকেতো জানা যে আমি এই ড্ৰামাত ভূমিকা পালন কৰোঁতা হওঁ। আমি কেতিয়া আহিলোঁ, আকৌ কেতিয়া যাম, এয়া কোনেও গম নাপায়।
জীৱ জন্তুৱেতো নাজানিবই নহয় জানো। মনুষ্যই কয় আমি এক্টৰ্ছ পাৰ্টধাৰী হওঁ। এইখন কৰ্মক্ষেত্ৰ য'ত আত্মাসকল থাকে। নিৰাকাৰী সৃষ্টিৰ পৰা চাকাৰী সৃষ্টিলৈ ভূমিকা পালন কৰিবলৈ আহে, যিটো আকৌ পুনৰাবৃত্তি হৈ থাকে। প্ৰলয় কেতিয়াও নাহেই। শাস্ত্ৰত দেখুৱাই মহাভাৰতৰ যুদ্ধ যাদৱ আৰু কৌৰৱ মৰি গ'ল, বাকী 5 পাণ্ডৱ থাকিল। তেওঁলোকো পাহাৰত গলি মৰিল, বাকী একোৱেই নাথাকিল। ইয়াৰ পৰা এনেকৈ বুজি লয় যে প্ৰলয় হৈ গ'ল। এই সকলোবোৰ কথা বহি ৰচনা কৰিছে। আকৌ দেখুৱাই সাগৰত আহঁতৰ পাতত এটি শিশু আঙুলি চুহি চুহি আহিল। এতিয়া তেওঁৰ দ্বাৰা আকৌ সৃষ্টি কেনেকৈ উৎপত্তি হ'ব? মনুষ্যই যি শুনে তাকে সত্য বুলি কৈ থাকে। এতিয়া তোমালোক সন্তানসকলে জানা শাস্ত্ৰটো কি কি লিখি দিছে। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ শাস্ত্ৰ। ভক্তসকলৰ ফল দিওঁতা এজন ভগৱান পিতাই হয়। কোনোবাই মুক্তিত, কোনোবাই জীৱন মুক্তিত গুচি যাব। প্ৰত্যেক পাৰ্টধাৰী আত্মাই যেতিয়া পাৰ্ট আহিব তেতিয়া আকৌ আহিব। ড্ৰামা এইটো ৰহস্য তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে। এনেকৈ কয় আমি ৰচয়িতা আৰু ৰচনাক নাজানো। ড্ৰামা এক্টৰ্ছ হৈ ড্ৰামাৰ আদি মধ্য অন্তৰ সময়সীমা আদি নাজানিলেতো বুদ্ধিহীন বুলি কোৱা হ'ব নহয় জানো। বুজালেও বুজি নাপায়। 84 লাখ বুলি ভবাৰ কাৰণে সময়সীমাও লাখ লাখ বছৰ বুলি কৈ দিছে। এতিয়া তোমালোকে বুজি পোৱা যে বাবা আমি আপোনাৰ পৰা কল্পই কল্পই আহি স্বৰ্গৰ বাট চাহি লওঁ। 5000 বছৰ পূৰ্বেও বেহদৰ উত্তৰাধিকাৰী ল'বলৈ আপোনাৰ সৈতে মিলিত হৈছিলোঁ। যথা ৰজা ৰাণী তথা প্ৰজা সকলো বিশ্বৰ মালিক হয়। প্ৰজাও ক'ব আমি বিশ্বৰ মালিক। তোমালোকে যেতিয়া বিশ্বৰ মালিক হোৱা সেই সময়ত চন্দ্ৰবংশী ৰাজ্য নাথাকে। তোমালোক সন্তানসকলে ড্ৰামা গোটেই আদি মধ্য অন্তক জানা। মনুষ্যই ভক্তি মাৰ্গত যাৰ পূজা কৰে তেওঁলোকো নাজানে। যাৰ ভক্তি কৰিব লগা হয় তেওঁ জীৱন বৃত্তান্ত জনা উচিত। তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা সকলোৰে বায়োগ্ৰাফি জানা। তোমালোক পিতাৰ হৈছা। পিতাৰ বায়োগ্ৰাফি জানা। সেইজন পিতা হৈছে পতিত পাৱন, মুক্তিদাতা, মাৰ্গদৰ্শক। তোমালোকক পাণ্ডৱ বুলি কোৱা হয়। তোমালোক সকলোৱে গাইড হোৱা, অন্ধৰ লাখুটি হোৱা, সকলোকে মাৰ্গদৰ্শন কৰাবলৈ। পিতা যিদৰে গাইড হয় সেইদৰে তোমালোক সন্তান সকলো হ'ব লাগে। সকলোকে মাৰ্গদৰ্শন কৰাব লাগে। তোমালোক আত্মা, তেওঁ পৰমাত্মা হয়। তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। ভাৰতত বেহদৰ ৰাজ্য আছিল, এতিয়া নাই। তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদৰ সুখ উত্তৰাধিকাৰী লওঁ,
অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হওঁ। আমি দেৱতা আছিলোঁ, আকৌ 84 জন্ম লৈ শূদ্ৰ হলোঁ। পিতা আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। যজ্ঞত ব্ৰাহ্মণ নিশ্চয় লাগে। এয়া হৈছে জ্ঞান যজ্ঞ। ভাৰতত যজ্ঞ বহুত ৰচে। ইয়াৰ ভিতৰতো বিশেষকৈ আৰ্য সমাজসকলে বহুত যজ্ঞ কৰে। ইয়াৰ এতিয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ, য'ত গোটেই পুৰণি সৃষ্টি স্বাহা হ'ব। এতিয়া বুদ্ধিৰে কাম কৰিবলগীয়া হয়। কলি যুগতো বহুত মনুষ্য আছে। এই গোটেই পুৰণি সৃষ্টি নাশ হৈ যাব। কোনো বস্তুৱে কামত নাহিব। সত্য যুগতো আকৌ সকলো নতুন হ'ব। ইয়াততো কিমান লেতেৰা। মনুষ্য কেনেকৈ লেতেৰা হৈ থাকে। চহকীসকল ভাল মহলত থাকে। গৰীব বেচেৰাহঁত আৱৰ্জনাৰ মাজত জুপুৰিত থাকে। এতিয়া এই জুপুৰিবোৰ ধ্বংস কৰি থাকে। তোমালোকক অন্য স্থান দি সেই ভূমি আকৌ বেচি থাকে। আঁতৰি নগলে জোৰ কৰি আঁতৰাই দিয়ে। গৰীব বহুত দুখী। যিসকল সুখী আছে তেওঁলোকো স্থায়ী সুখী নহয়। যদি সুখ আছে তেন্তে এনেকৈ কিয় কয় এয়া কাউৰী বিস্তাৰ সমান সুখ। শিৱ ভগৱানো বাছ, মই এই মাতৃসকলৰ দ্বাৰা স্বৰ্গ দুৱাৰ মুকলি কৰি আছোঁ। মাতাসকলৰ ওপৰত জ্ঞানৰ কলহ ৰাখিছোঁ। তেওঁলোকে আকৌ সকলোকে জ্ঞান অমৃত পান কৰায়। কিন্তু তোমালোকৰ হৈছে পবিত্ৰী মাৰ্গ। তোমালোক হৈছা সঁচা ব্ৰাহ্মণ। সেয়েহে সকলোকে জ্ঞান চিতাত বহোৱা। এতিয়া তোমালোক দৈৱী সম্প্ৰদায় হোৱা। আখৰি সম্প্ৰদায় অৰ্থাৎ ৰাৱণ ৰাজ্য। গান্ধীও কৈছিল ৰাম ৰাজ্য হওক। আবাহন কৰে সেই পতিত পাৱন আহক, কিন্তু নিজকে পতিত বুলি নাভাবে। পিতাই সন্তানসকলক জগায়, তোমালোক ঘোৰ অন্ধকাৰৰ পৰা প্ৰকাশলৈ আহিছা। মনুষ্যটো ভাবে যে গংগা স্নান কৰিলে পাৱন হৈ যাম। এনেকৈ গংগাত হৰিদ্বাৰ গোটেই আৱৰ্জনা পৰেগৈ। কৰবাত সেই গোটেই আৱৰ্জনা আকৌ খেতি পথাৰত লৈ যায়। সত্য যুগত এনেকুৱা কাম নহয়। তাতো শস্য বহুত হয়। পইচা জানো খৰচ কৰিবলগীয়া হয়। বাবা অনুভৱী হয় নহয় জানো। আগতে শস্য আদি কিমান সস্তা আছিল। সত্য যুগত বহুত কম মনুষ্য থাকে। সকলো বস্তু সস্তা হৈ থাকে। সেয়েহে পিতাই কয়, মৰমৰ সন্তানসকল, এতিয়া তোমালোক পতিতৰ পৰা পাৱন হ'ব লাগে। বহুত সহজ উপায় শুনাই। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আত্মাত ঘাত কৰাৰ কাৰণে মলান পৰি গৈছে। যিসকল পাৰস বুদ্ধি আছিল তেওঁলোকে এতিয়া পাথৰ বুদ্ধি হৈ গৈছে। তোমালোক সন্তানসকলে এতিয়া পিতাৰ ওচৰত পাথৰ বুদ্ধিৰ পৰা পাৰসনাথ হ'বলৈ আহিছা। বেহদৰ পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে। সেয়া আকৌ স্বৰ্ণিম যুগৰ বিশ্বৰ কাৰণে। এইখন হৈছে আইৰণ এজেড বিশ্ব। পিতাই বহি সন্তানসকলক
পাৰস্পৰি মালিক কৰি তোলে। তোমালোকে জানা যে ইয়াৰ মহল আদি কোনো কামত নাহিব, সকলোবোৰ নাশ হৈ যাব। ইয়াত আছেনো কি? আমেৰিকাৰ ওচৰত কিমান সোণ আছে? ইয়াততো কম বেছি পৰিমাণে মাতাসকলৰ ওচৰত যি সোণ আছে সেয়া লৈ গৈ থাকে, কিয়নো তেওঁলোকতো ঋণ পৰিশোধ কৰোঁতে সোণ দিব লাগে। তোমালোকৰ ওচৰত তাত সোণেই সোণ থাকে। ইয়াত কৰি তাত হীৰা হ'ব। ইয়াক কোৱা হয় আইৰণ এজিড ইউগ। ভাৰততে অবিনাশী খণ্ড হয়, কেতিয়াও বিনাশ নহয়। ভাৰত হৈছে সকলোতকৈ উচ্চ। তোমালোক মাতাসকলে গোটেই বিশ্বক উদ্ধাৰ কৰিব লাগে। তোমালোকৰ কাৰণে নিশ্চয় নতুন সৃষ্টি লাগে। পুৰণি সৃষ্টি বিনাশ হোৱা উচিত। কিমান বুজিবলগীয়া কথা। হৰি নিৰ্বাণ অৰ্থে পেছাগত কাম কাজ আদিও কৰিব লাগে, একোৱেই এৰিব নালাগে। বাবাই কয়, সকলোবোৰ কৰিও মোক স্মৰণ কৰি থাকা। ভক্তি মাৰ্গতো তোমালোকে মোক প্ৰেমিকৰ স্মৰণ কৰি আহিছা, যে আহি আমাক শ্ৰাংবৰণীয়াৰ পৰা বগা কৰি তোলক। শিৱ বাবাক পথিক বুলিও কোৱা হয়। তোমালোক সকলো পথিক হোৱা নহয় জানো? তোমালোকৰ ঘৰ হৈছে সেইখন য'ত সকলো আত্মা নিবাস কৰে। তোমালোকে সকলোকে জ্ঞান চিতাত পঢ়োৱা। সকলো হিচাপ নিকাচ নিষ্পত্তি কৰি যাবাগৈ। পুনৰ নতুনকৈ তোমালোক আহিবা। যিমানেই স্মৃতিত থাকিবা সিমানেই পবিত্ৰ হবা আৰু উচ্চ পদ পাবা। মাতাসকলেতো আজৰি সময় পায়। পুৰুষৰ বুদ্ধিত ধান্দা আদি ফালে গৈ থাকে। সেইকাৰণে পিতাই কলম মাতাসকলৰ ওপৰত ৰাখিছে। ইয়াতো স্ত্ৰীক কয়, স্বামী তোমাৰ ঈশ্বৰ, গুৰু সকলো। তুমি তেওঁ দাসী হোৱা। এতিয়া পুনৰ পিতাই তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলে। তোমালোক নাৰীসকলে ভাৰতক উদ্ধাৰ কৰা। কোনোৱে বাবাক সোধে, জন্ম মৃত্যু চক্ৰৰ পৰা মুক্ত হ'ব পাৰোনে? বাবাই কয়, পাৰা, অলপ সময়ৰ কাৰণে। তোমালোক সন্তানসকলেতো অলৰাউণ্ডাৰ আদিৰ পৰা অন্তৰলৈকে ভূমিকা পালন কৰা। অন্য যিসকল আছে তেওঁলোক মুক্তিধামত থাকে। তেওঁলোকৰ ভূমিকা অলপ। তেওঁলোক স্বৰ্গলৈও যাওঁতা নহয়। জন্ম মৃত্যু চক্ৰৰ পৰা মুক্ত বুলি তেওঁলোকক কোৱা হ'ব। যিসকল অন্তিমত আহিল আৰু গ'ল, জ্ঞান আদিতো শুনিব নোৱাৰে। তেওঁলোকে শুনে যিসকলে আৰম্ভণিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰে। কোনোবাই কয়, আমাৰতো এয়াই পচন্দ, আমি তাতে বহি থাকিম। এনেকুৱা জানো হ'ব পাৰে? ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, গৈ অন্তিমত নিশ্চয় আহিব। বাকী গোটেই সময় শান্তিধামত থাকিব। এইখন বেহদৰ ড্ৰামা হয়, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, সঁচা ব্ৰাহ্মণ হৈ সকলোকে জ্ঞান অমৃত পান কৰিব লাগে। জ্ঞান চিতাত বহুৱাব লাগে। 2 নম্বৰ কৈছে, হৰি নিৰ্বাণ অৰ্থে পেছাগত কাম কাজ আদি সকলো কৰি পতিতৰ পৰা পাৱন হ'বৰ কাৰণে পিতাৰ স্মৃতিত থাকিব লাগে আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিব লাগে। বৰদান, নিৰন্তৰ স্মৃতি আৰু সেৱা বেলেঞ্চেৰে
শৈশৱৰ দুষ্টালি খেল সমাপ্ত কৰোঁতা বানপ্ৰস্থি কোৱা। সৰু সৰু কথাত সংগমৰ অমূল্য সময় নষ্ট কৰা, এয়া শৈশৱৰ দুষ্টালি খেল হয়। এতিয়া এই দুষ্টালি খেল শোভা নাপায়। বানপ্ৰস্থত কেৱল এটাই কাৰ্য বাকী থাকি যায়, পিতাৰ স্মৃতি আৰু সেৱা। ইয়াৰ বাহিৰে অন্য কোনো যাতে স্মৃতিলৈ নাহে। উঠিলে তেতিয়াও স্মৃতি আৰু সেৱা, হ'লেও তেতিয়াও স্মৃতি আৰু সেৱা। নিৰন্তৰ যাতে এইটো বেলেঞ্চ থাকে। ত্ৰিকালদৰ্শী হৈ শৈশৱৰ কথাবোৰ বা শৈশৱৰ সংস্কাৰসমূহৰ সমাপ্তি সমাৰোহ পালন কৰা, তেতিয়া বানপ্ৰস্থি বুলি কোৱা হ'ব। শ্লোগান: সৰ্বপ্ৰাপ্তিৰে সম্পন্ন আত্মাৰ চিন হৈছে সন্তুষ্টি, সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। ওম শান্তি।